নমস্কাৰ আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ এটি নতুন ভিডিঅ'। এই ভিডিঅ'টিত দেখুৱাব বিচাৰিছোঁ যে দৰং জিলা ফুটবল খেল ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰত কেনেদৰে সৰু ডাঙৰ উভয় সকলো ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়া হয় আৰু এই প্ৰশিক্ষণৰ জৰিয়তে এজন ভাল খেলুৱৈ কেনেদৰে হ'ব পাৰি তাৰে কিছু আভাস তেওঁলোকক দিয়া হয়। লগতে এই প্ৰশিক্ষণ কেন্দ্ৰত সন্মানীয় প্ৰশিক্ষক হিচাপে আতাব আলী ডাঙৰীয়া আৰু সন্মানীয় পাৰ্থপ্ৰতিম শৰ্মা, ৰুবুল আলী ডাঙৰীয়া আৰু লগতে মই নিজে ডিব্ৰুগড় ডেকাও এই অনুষ্ঠানটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ অনুষ্ঠানটি আমি সকলোৱে চলাই নিবৰ বাবে সক্ষম হৈ আছোঁ। আৰু দৰং জিলা ক্ৰীড়া বিষয়ৰ তৰফৰ পৰা সন্মানীয় এগৰাকী শাৰীৰিক নিৰ্দেশক বাইদেউ আমাৰ মাজত সদায় আহে আৰু তেখেতৰ নিৰ্দেশত সম্পূৰ্ণ ল'ৰা ছোৱালীসকলক ঠিক এনেদৰে যিসকল আমাৰ শাৰীৰিক চৰ্চা আছে এই শাৰীৰিক অনুশীলনসমূহ তেখেতৰ নিৰ্দেশনত কৰা হৈ আছে বৰ্তমান। গতিকে এই অনুষ্ঠানত যদিহে কোনো ল'ৰা ছোৱালী নতুনকৈ যদি আহিব বিচাৰে তেনেহ'লে আমাৰ সেই খেলপথাৰলৈকে বা প্ৰশিক্ষণ কেন্দ্ৰলৈকে আহিব পাৰে। কম দিনৰ ভিতৰতে আমি বিজ্ঞাপন আপোনালোকৰ মাজলৈ মুকলি কৰি দিম। বিজ্ঞাপনৰ পাছতেই আপোনালোকে আমাৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব আৰু যোগাযোগ কৰাৰ পাছত অনলাইন পঞ্জীয়ন কৰিব লাগিব। অনলাইন পঞ্জীয়ন কৰাৰ পিছতেই আমাৰ লগত প্ৰশিক্ষণ কেন্দ্ৰত আহি অনুশীলন ঠিক এনেদৰে অনুশীলন কৰিব পাৰিব। এই প্ৰশিক্ষণত পোনপটীয়াভাৱে তেওঁলোকে যোগাযোগ কৰিব পাৰিব আৰু প্ৰশিক্ষণটোত ল'লে তেওঁলোকে অকল ফুটবল খেলৰ লগতেই যে জড়িত হ'ব সেইটো নহয়, ফুটবল খেলৰ লগত জড়িত হৈ তেওঁলোকৰ শৰীৰটো ঠিকে থাকিব, বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব। লগতে ডিফেন্সৰ চাকৰিত তেওঁলোকৰ বহুখিনি সুবিধা হ'ব, কিয়নো আমি ইয়াতে ডিফেন্সৰ যিখিনি ৰীতি নীতি নিয়ম আৰু শাৰীৰিক শৃংখলা কেনেদৰে বজাই ৰাখিব লাগে নিয়ম কানুন গোটেইখিনি আমি তেওঁলোকক অৱগত কৰোৱা হয়। লগতে সাধাৰণ জ্ঞানৰ বিষয়েও তেওঁলোকক নলেজবোৰ শ্বেয়াৰ কৰা হয়, নলেজ দিয়া হয়। আৰু আপোনালোকে দেখিবলৈ পাই আছে যে ছোৱালীসকল কেনেদৰে অনুশীলন ব্যস্ত হৈ আছে। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে পঞ্জীয়নভুক্ত হোৱা প্ৰতিগৰাকী খেলুৱৈ আমাৰ ইয়াতে সঘনাই নাম ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু এই নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত সঘনাই যদি আমাৰ খেলপথাৰত উপস্থিত থাকে তেনেহ'লে তেওঁলোকক বিনামূলীয়াভাৱে আমি খেলৰ কিছু সামগ্ৰী যেনে ধৰণৰ বুট, বেগ ঠিক এনেধৰণৰ সামগ্ৰীসমূহ আমি তেওঁলোকক প্ৰদান কৰা হয়। কোনো লোকে ভাবিব পাৰে প্ৰশিক্ষণ কেন্দ্ৰত জড়িত হ'ব লাগিলে পইচা দিব লাগিব নেকি? কোনো ধৰণৰ পইচা পে'মেণ্ট কৰিব নালাগে। আপোনালোকে সম্পূৰ্ণৰূপে বিনামূলীয়াভাৱে এই প্ৰশিক্ষণ আপোনালোকে ল'ব পাৰিব। এই কথাটো আপোনালোকক মই অৱগত কৰালোঁ। আপোনালোকে দেখিবলৈ পাইছে যে জোৱানসকলক যেনেধৰণে প্ৰশিক্ষণ দিয়া হয় ঠিক তেনেদৰে আটাইখিনি ল'ৰা ছোৱালীকেই ঠিক এনেধৰণৰ প্ৰশিক্ষণসমূহ দিয়া হয়। ঠিক এনেধৰণৰ অনুশীলনসমূহ সমাপ্তি ঘটাৰ লগে লগে ল'ৰা ছোৱালী সকলোকে আমি শাৰী পাতিভাৱে লাইন হ'ব দিয়া হয় আৰু লাইন হোৱাৰ পাছত এটি নিজৰ বাবে হাত চাপৰি বজাব দিয়া হয়। খুব সুন্দৰভাৱে সকলো ল'ৰা ছোৱালীয়ে ঠিক এনেদৰে হাত চাপৰি বজায় আৰু হাত চাপৰি বজোৱাৰ পাছতেই আমি তেওঁলোকক পুনৰাই লম্বা দাইনে অৰ্থাৎ ওখখিনি দাইনে আৰু চাপৰখিনি বায়ে কৰাই ডিচিপ্লিনৰ মাধ্যমেৰে লাইন কৰা হয় আৰু ভাৰত মাতা জয় ধ্বনিৰে তেওঁলোকক আমি খেলপথাৰৰ পৰা বিদায় দিয়া হয়। আৰু বিদায় দিয়াৰ পাছত খুব সুন্দৰভাৱে তেওঁলোকে শাৰী পাতিভাৱে ফিল্ডৰ পৰা ওলাই ঘৰলৈকে উভতি যায়। আৰু লগতে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা ৰাখিলোঁ। শেষত মই ভিডিঅ'টো চাই থকা সকলোকে মই আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ ওচৰৰ পাজৰে থকা ফুটবলৰ প্ৰতি আগ্ৰহ থকা সকলো ল'ৰা ছোৱালীক এই বাৰ্তাটি প্ৰেৰণ কৰিব আৰু আমাৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰি দিব বুলি আশা ৰাখি ভিডিঅ'টো আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়।